আমেৰিকান সেনাই ঘোষণা কৰিছে তাৰ পিছতে সমগ্ৰ বিশ্বত বৃদ্ধি পাইছে শংকা। নমস্কাৰ, মই মৃদুপৱন গোস্বামীয়ে নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু সমগ্ৰ বিশ্বৰে এতিয়া দৃষ্টি নিবদ্ধ হৈ আছে এই ইৰাণ আৰু আমেৰিকাৰ যুদ্ধৰ ওপৰতে। তাৰ মাজতে এতিয়া আমেৰিকান সেনাই দিন বাৰ সময় ঘোষণা কৰিছে হৰমুজ প্ৰণালী অৱৰোধ কৰাৰ। আৰু ভাৰতীয় সময় অনুসৰি সোমবাৰে সন্ধিয়া 7:30 বজাৰ পৰা হৰমুজ প্ৰণালী আমেৰিকাই নিজৰ দখললৈ আনি তাক এক প্ৰকাৰ অৱৰোধ কৰিব বুলি ঘোষণা কৰিছে। আৰু আমেৰিকান সেনাৰ এই ঘোষণাৰ পিছতেই সমগ্ৰ বিশ্বত চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এই কথা ঘোষণা কৰিছিল যে যদি আলোচনা ব্যৰ্থ হয় তেতিয়াহ'লে হৰমুজ প্ৰণালী অৱৰোধ কৰিব আমেৰিকাই, হৰমুজ প্ৰণালী আমেৰিকাই নিজৰ নিয়ন্ত্ৰণলৈ আনিব। আৰু এই হৰমুজ প্ৰণালীৰ সন্দৰ্ভত অল ইন বা অল আউট নীতি গ্ৰহণ কৰিবলৈ এতিয়া সাজু হৈছে ট্ৰাম্প প্ৰশাসন। আৰু ইৰাণে যাতে এই তেলৰ বিক্ৰী কৰি ৰাজহ সংগ্ৰহ কৰিব নোৱাৰে তাৰ বাবে এই হৰমুজ প্ৰণালীত এতিয়া অৱৰোধ কৰাৰ নীতি গ্ৰহণ কৰিবলৈ সাজু হৈছে ট্ৰাম্প বাহিনী। আৰু তেল বিক্ৰীৰ যি ধন, সেই ধনেৰে যাতে আমেৰিকাৰ বিৰুদ্ধে সবল যুদ্ধ চলাই যাবলৈ সক্ষম নহয় ইৰাণ, তাৰ বাবে এতিয়া এনেদৰে ইৰাণক কাবু কৰাৰ চেষ্টা চলাইছে ট্ৰাম্পে। বিভিন্ন সময়ত দেখা গৈছে তীব্ৰ উষ্মাৰে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে ডোনাল্ড ট্ৰাম্পে, কিন্তু ডোনাল্ড ট্ৰাম্পৰ তেনে সকিয়নিক তিল মানেও ভূক্ষেপ কৰা নাই ইৰাণে। আৰু তাৰ পিছতেই যেন এতিয়া ইটোৰ পিছত সিটো কঠোৰ নীতি গ্ৰহণ কৰিবলৈ সাজু হৈছে ডোনাল্ড ট্ৰাম্প। আৰু ইতিপূৰ্বে ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰাৰ দৰেই এতিয়া আমেৰিকান সেনাই ঘোষণা কৰিছে সোমবাৰে সন্ধিয়া 7:30 বজাৰ পৰা এই যি হৰমুজ প্ৰণালী আছে সেই হৰমুজ প্ৰণালী তেওঁলোকে নিজৰ দখললৈ নিব। আৰু এই হৰমুজ প্ৰণালীৰে ইৰাণৰ পৰা ওলাই অহা জাহাজ বা হৰমুজ প্ৰণালীৰে প্ৰৱেশ কৰা যিকোনো জাহাজ এতিয়া তেওঁলোকে বাধা প্ৰদান কৰিব আমেৰিকাই। আৰু ইয়াৰ ফলত যাতে তেল বিক্ৰী কৰি ইৰাণে ৰাজহ সংগ্ৰহ কৰিব নোৱাৰে সেই কথা নিশ্চিত কৰিব আমেৰিকাই। আৰু যাতে যুদ্ধ চলাই যাব নোৱাৰা হওক ইৰাণে সেই কথাই নিশ্চিত কৰিবলৈ আগবাঢ়িছে আমেৰিকাৰ প্ৰশাসন। ইতিমধ্যে ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিছিল যে ইৰাণৰ সকলো সামৰিক ঘাটি আমেৰিকান সেনাই নিঃশেষ কৰি পেলাইছে, তেওঁলোকৰ সকলো শীৰ্ষ নেতাক হত্যা কৰা হৈছে। কিন্তু তাৰ পিছতো কোনো কাৰণত পিছ হুঁহকি অহা নাই ইৰাণ। এক প্ৰকাৰ যি ইছলামাবাদত 21 ঘণ্টা জোৰা যি আলোচনা হ'ল সেই আলোচনা বিফল হ'ল, কিন্তু তাত নিজৰ স্থিতিত অটল থাকিলে ইৰাণ। আৰু আমেৰিকাই বিশেষকৈ এই ইৰাণৰ পাৰমাণৱিক অস্ত্ৰ আহৰণ আৰু এই হৰমুজ প্ৰণালীৰ ওপৰত নিয়ন্ত্ৰণ এই দুটা বিষয়তে বিৰোধ কৰিছিল। আৰু সেই দুটা বিষয়ক লৈ দুয়োখন দেশ কোনো সহমতত উপনীত হ'ব নোৱাৰিলে, ফলত যি শান্তি আলোচনা আছিল সেই শান্তি আলোচনা ব্যৰ্থ হ'ল। আৰু তাৰ পিছতে এতিয়া তীব্ৰ হুংকাৰ প্ৰদান কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। আৰু ডোনাল্ড ট্ৰাম্পে ইয়াৰ পূৰ্বে সকীয়াই দিছিল যে যদি ইৰাণে তেওঁলোকৰ দাবীসমূহ মানি নলয়, যদি তেওঁলোকে যুদ্ধবিৰতিৰ এই যি সাময়িক যুদ্ধবিৰতি হৈছে ইয়াতে তেওঁলোকে আমেৰিকাৰ চৰ্তসমূহ মানি নলয়, তেতিয়াহ'লে এটা নিশাৰ ভিতৰতে ইৰাণৰ সমগ্ৰ সভ্যতা নিঃশেষ কৰি দিয়া হ'ব। ইৰাণৰ যিসমূহ বাচি থকা সামৰিক ঘাটি আছে, যিসমূহ শক্তি প্ৰকল্প আছে, বিদ্যুৎ প্ৰকল্প আছে, অসামৰিক তেওঁলোকৰ স্থান আছে, সেই সকলোতে আক্ৰমণ কৰা হ'ব আৰু ইৰাণক সম্পূৰ্ণৰূপে নিঃশেষ কৰি দিয়াৰ হুংকাৰ দিছিল ডোনাল্ড ট্ৰাম্পে। আৰু ডোনাল্ড ট্ৰাম্পৰ সেই ঘোষণাৰ পিছতে সমগ্ৰ বিশ্বতে এক প্ৰকাৰ তৃতীয় বিশ্বযুদ্ধৰ দামামা বাজিছিল, সমগ্ৰ বিশ্ব শংকিত হৈ পৰিছিল। কিন্তু তাৰ মাজতেই ইছলামাবাদত এই যি শান্তি আলোচনা সেই শান্তি আলোচনাৰ প্ৰসংগ আহিল, 15 দিনীয়া এটা যুদ্ধবিৰতি ঘোষণা হ'ল। কিন্তু এই যুদ্ধবিৰতি যেন সাময়িকহে আছিল, কিয়নো শান্তি আলোচনা বিফল হোৱাৰ লগে লগে এতিয়া পুনৰ আক্ৰমণাত্মক হৈ উঠিছে ট্ৰাম্প। আৰু ইতিমধ্যে হৰমুজ প্ৰণালী নিজৰ দখললৈ অনাৰ কথা ঘোষণা কৰিছে। আৰু ট্ৰাম্পে এই হৰমুজ প্ৰণালী নিজৰ দখললৈ অনাৰ ঘোষণা কৰাৰ লগে লগে এতিয়া বিশ্বৰ বজাৰত এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি হৈছে, শ্বেয়াৰ বজাৰত পতন আৰম্ভ হৈছে, সমান্তৰালকৈ খাৰুৱা তেলৰ দাম বৃদ্ধি হৈছে। আৰু এই হৰমুজ প্ৰণালী যদি এনেদৰে আমেৰিকাই ৰুদ্ধ কৰি দিয়ে তেতিয়াহ'লে বিশ্বৰে যি তেলৰ যোগান ব্যৱস্থা আৰু বিশ্বৰ যি তেলৰ মূল্য সেই মূল্য বৃদ্ধি পাব, যোগান ব্যৱস্থা ব্যাহত হ'ব। ইয়াৰ ফলত বিশ্বৰ অধিকাংশ দেশেই তীব্ৰ সমস্যাৰ সন্মুখীন হ'ব। আৰু এই সমস্যাৰ পৰা সাৰি নাযাব কিন্তু আমাৰ দেশ ভাৰতো। ইতিমধ্যে এই দীঘলীয়া যি আমেৰিকা আৰু ইৰাণৰ যুদ্ধ চলিছে, এই যুদ্ধ সময়ত কিন্তু ভাৰতীয় বিদেশ মন্ত্ৰীৰ যি কূটনৈতিক নীতি সেই কূটনৈতিক নীতিৰ ফলতে হৰমুজ প্ৰণালীৰে ভাৰতলৈ তেল পৰিবাহী জাহাজ আনি থাকিবলৈ সক্ষম
সক্ষম হৈছিল যদি এতিয়া আমেৰিকাই হৰমুজ প্ৰণালী অৱৰোধ কৰি দিয়ে তাৰ পিছত কেনে ধৰণৰ পৰৱৰ্তী স্থিতি হয় সেয়া পৰিলক্ষিত হ'ব তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব কিন্তু আমেৰিকাৰ এনে কঠোৰ সকিয়নি কোনো যেন ভূক্ষেপেই কৰা নাই এতিয়া ইৰাণে আৰু ইৰাণে কৈছে যে যদি আমেৰিকান সেনাবাহিনীৰ ৰন্তৰি হৰমুজৰ ফালে আগবাঢ়ে তেতিয়াহ'লে ইয়াক যুদ্ধবিৰতি উলংঘা বুলি গণ্য কৰিব ইৰাণৰ সেনাই আৰু তাৰ প্ৰবল প্ৰত্যুত্তৰ দিয়া হ'ব অৰ্থাৎ যদি আমেৰিকাই ঘোষণা কৰাৰ দৰে হৰমুজ প্ৰণালী দখল কৰিবলৈ আগবাঢ়ে তেতিয়া যুদ্ধ এক প্ৰকাৰ নিশ্চিত আৰু এই যুদ্ধ যদি হয় তেতিয়াহ'লে তাৰ কেনে ধৰণৰ কুপ্ৰভাৱ পৰিব সেয়া সৰ্বজন বিদিত আৰু এতিয়া তাৰ বাবে সোমবাৰে সন্ধিয়া 7:30 বজাত যেহেতু আমেৰিকান সেনাই সময় ঘোষণা কৰিছে তাৰ পিছতেই হৰমুজ প্ৰণালী নিজৰ দখললৈ নিব হৰমুজ প্ৰণালী অৱৰোধ কৰিব অল ইন বা অল আউট নীতি তাত হৰমুজ প্ৰণালীত তেওঁলোকে প্ৰৱৰ্তন কৰিব আৰু তাৰ লগে লগে কিন্তু ইৰাণেও এতিয়া হুংকাৰ দিছে যে ইয়াক যুদ্ধবিৰতি উলংঘা বুলি গণ্য কৰা হ'ব আৰু তাৰ প্ৰবল প্ৰত্যুত্তৰ দিয়া হ'ব আৰু এই যেহেতু দীৰ্ঘদিনে এই হৰমুজ প্ৰণালীৰে যি এই জলপথ আছিল আন্তঃৰাষ্ট্ৰীয় জলপথ আছিল এই জলপথটো ইৰাণৰ নিয়ন্ত্ৰণত আছিল আৰু ইৰাণৰ নিয়ন্ত্ৰণৰ পৰা যদি আমেৰিকাই এইটো নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা কৰে তেতিয়াহ'লে যুদ্ধ নিশ্চিত বুলি ঘোষণা কৰিছে ইৰাণে আৰু ইয়াৰ ফলত এতিয়া কেনে ধৰণৰ পৰৱৰ্তী পৰিৱেশ পৰিস্থিতি হয় তাৰ ওপৰত কিন্তু সমগ্ৰ বিশ্বৰ এটা দৃষ্টি নিবদ্ধ আছে আৰু যি ইৰাণৰ সংসদৰ যিগৰাকী অধ্যক্ষ মহম্মদ বাঘেৰে তেওঁ কৈছে যে এই যে যি ইছলামাবাদত আলোচনা হ'ল তাৰ যোগেদি ইৰাণ যে আলোচনাৰ বাবে আগ্ৰহী সেই কথা বুজাই দিয়া হৈছে আৰু যাৰ ফলত আলোচনা কিছু পৰিমাণে আগবাঢ়িছে কিন্তু ডোনাল্ড ট্ৰাম্পৰ ভাবুকিয়ে ইৰাণৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় আৰু তেওঁ স্পষ্ট কৰি দিছে ডোনাল্ড ট্ৰাম্পে ইটোৰ পিছত সিটো ভাবুকি প্ৰদান কৰি আহিছে ইৰাণক সম্পূৰ্ণৰূপে নিঃশেষ কৰি দিয়াৰ ভাবুকি দিছে যি হৰমুজ প্ৰণালীৰ যি আন্তঃৰাষ্ট্ৰীয় জলপথ আছে সেই জলপথ নিজৰ নিয়ন্ত্ৰণলৈ নিয়াৰ ভাবুকি প্ৰদান কৰিছে আৰু কেৱল হৰমুজ প্ৰণালীয়েই নহয় এই ইৰাণৰ দখলত থকা প্ৰতিটো বন্দৰ আমেৰিকাই নিজৰ দখললৈ আনিম বুলি এক প্ৰকাৰ হুংকাৰ দিছে আমেৰিকান সেনাই আৰু তাৰ পিছত ট্ৰাম্পৰ এনে ভাবুকিক সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে আৰু নস্যাৎ কৰি মহম্মদ বাগেৰ গলিবাফে তেওঁ জনাইছে যে এনে ধৰণৰ ট্ৰাম্পৰ ভাবুকিক ইৰাণৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় এনে ধৰণৰ ভাবুকিক ইৰাণে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে আৰু ইয়াৰ লগে লগে এতিয়া মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ দামামা বজাৰ আশংকাই প্ৰবল হৈ পৰিছে আৰু সকলোৰে দৃষ্টি নিবদ্ধ আছে যি আমেৰিকান সেনাই ডেডলাইন দিছে সোমবাৰে সন্ধিয়া 7:30 বজালৈ আৰু সেই সোমবাৰে সন্ধিয়া 7:30 বজাৰ পিছত কেনেদৰে এই হৰমুজ প্ৰণালী দখলৰ বাবে আমেৰিকান সেনা আগবাঢ়ে আৰু তাক কেনেদৰে ইৰাণে প্ৰতিহত কৰাৰ চেষ্টা চলায় তাৰ ওপৰতেই সকলোৰে দৃষ্টি এতিয়া নিবদ্ধ আছে কিন্তু এটা কথা ঠিক যে এই যি যুদ্ধ পুনৰ আৰম্ভ হ'লে সমগ্ৰ বিশ্বতে খাৰুৱা তেলৰ দাম যে অধিক বৃদ্ধি পাব সেয়া নিশ্চিত হৈ পৰিছে ইতিমধ্যে তাৰ প্ৰভাৱ শ্বেয়াৰ বজাৰত স্পষ্ট হৈ পৰিছে শ্বেয়াৰ বজাৰত পতন আৰম্ভ হৈছে আৰু হৰমুজ প্ৰণালীৰ এনেদৰে ট্ৰাম্পে অৱৰোধ কৰিলে কিন্তু সমগ্ৰ বিশ্বৰে যি এই তেলৰ যোগান ব্যৱস্থা আছে সেই যোগান ব্যৱস্থা ব্যাহত হৈ পৰিব আৰু ইতিমধ্যে কিন্তু এইটো কথাও ক'ব লাগিব যে ইৰাণৰ পক্ষত থিয় দিছে বিশ্বৰ অন্যতম দুই বৃহৎ শক্তি চীন আৰু ৰাছিয়া তেওঁলোকে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ইৰাণক সমৰ্থন কৰিছে আৰু তাৰ পিছতেই কিন্তু ইৰাণেও এতিয়া ডোনাল্ড ট্ৰাম্পৰ ৰঙা চকুলৈ ভূক্ষেপ কৰা নাই আৰু এনে স্থলত যদি আমেৰিকাই ইৰাণক সৰ্বশক্তি প্ৰয়োগ কৰি আক্ৰমণ কৰে তেতিয়াহ'লে তৃতীয় বিশ্বযুদ্ধ হোৱাৰো এক আশংকা প্ৰবল হৈ পৰিছে আৰু এতিয়া তাক লৈয়ে সকলো শংকিত সমগ্ৰ বিশ্ব শংকিত এই বিষয়টোক লৈ এতিয়া কোন দিশে গতি কৰে সমগ্ৰ ঘটনাক্ৰম সেয়া লক্ষণীয় হ'ব কিন্তু এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে বাৰে বাৰে ট্ৰাম্পে কঠোৰ সকিয়নি প্ৰদান কৰি আহিছে ইৰাণক সম্পূৰ্ণৰূপে নিঃশেষ কৰি দিয়াৰ সকিয়নি তেওঁ প্ৰদান কৰিছে এতিয়া হৰমুজ প্ৰণালী তেওঁলোকে দখল কৰাৰ যি হুংকাৰ প্ৰদান কৰিছে তাৰ পিছতো কিন্তু কোনো ধৰণে হৈমান হোৱা নাই ইৰাণেও নিজৰ স্থিতিত অটল হৈ আছে আৰু তেওঁলোকে ইতিমধ্যে ট্ৰাম্পৰ যি সকিয়নি তাক কোনো ধৰণৰ প্ৰভাৱ নেপেলায় বুলি সেই সকিয়নিয়ে মন্তব্য কৰিছে আৰু ইয়াৰ পিছত এতিয়া পৰৱৰ্তী পৰিস্থিতি কি হয় সেয়া লক্ষণীয় হ'ব কিন্তু এটা কথা ঠিক এই যুদ্ধ যদি পুনৰ হয় তেতিয়াহ'লে ইয়াৰ পৰিণাম সমগ্ৰ বিশ্বই ভোগ কৰিব লাগিব আৰু এই যুদ্ধৰ পৰিণামৰ বাবে সমগ্ৰ বিশ্ব এতিয়া সাজু হ'বৰ হ'ল কিয়নো এনেদৰে বাৰে বাৰে যদি
হুংকাৰ আক্ৰমণ প্ৰত্যাক্ৰমণ চলি থাকে তাৰ পৰা যে এই যুদ্ধখন দীঘলীয়া হ'ব সেই কথাও এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে আৰু যদি হৰমুজ প্ৰণালী ট্ৰাম্পে কোৱাৰ দৰে তেনেদৰে বন্ধ কৰি দিয়ে তেতিয়াহ'লে বিশ্বৰ সমগ্ৰ বিশ্বতে তেলৰ যোগান প্ৰক্ৰিয়াটো ব্যাহত হৈ পৰিব ইতিমধ্যে এই হৰমুজ প্ৰণালীত এনেধৰণৰ যুদ্ধৰ আশংকা কৰি পাকিস্তানৰ দুখনকৈ টেংকাৰ তেল পৰিবাহী জাহাজ উভতাই পঠিওৱা হৈছে পাকিস্তানতো তীব্ৰ তেলৰ নাটনি হোৱাৰ এতিয়া শংকা প্ৰবল হৈ পৰিছে আৰু যেহেতু তেল আনিবলৈ যোৱা দুখন তেওঁলোকৰ টেংকাৰ ঘূৰাই পঠিওৱা হ'ল আৰু তাৰ পিছত যদি এতিয়া আমেৰিকান সেনাই ভাবুকি দিয়াৰ দৰেই যদি সোমবাৰে সন্ধিয়া 7:30 বজাৰ পৰা তেওঁলোকে হৰমুজ প্ৰণালী দখললৈ আনাৰ চেষ্টা চলায় তেতিয়াহ'লে যুদ্ধ এক প্ৰকাৰ নিশ্চিত কি হ'ব পৰিমাণ আমি সকলোৱে তাৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখিম প্ৰতিটো সময়ৰ আপডেট আমি আপোনালোকক দি যাবলৈ যত্ন কৰিম এই